মাত্ৰ 2,50,000 টকাত কেছ আপোনাকে ইনক্লুডিং ট্ৰান্সফাৰ এখন EX লৈ যাব পাৰিব DI। হয় 2 লাখ মান দিলে ওলাব। হা 2 লাখ মান দিলে ওলাই যাব। এখনো মানে 1 20 30 দিলে ওলাই যাব। হয় ওলাই যাব। টায়াৰ দুটা ব্ৰেন্ড নিউ দিয়া হ'ব আৰু পেপাৰ ফুল আপডেট কৰি ট্ৰান্সফাৰ কৰি যদি কোনোবাই ফাইনান্স কৰিব খোজে ফাইনান্স কৰিব পাৰি। টায়াৰ গুটেই কেইটা নতুন দিয়া হ'ব। পেপাৰ ফুল আপডেট পাব। 3 লাখ টকা ৰাখিছো। মাত্ৰ 2,60,000 টকা এখন সুপ্ৰ লৈ যাব পাৰিব। মাত্ৰ 1.5 লাখ টকাত আপোনাকে এখন জিটো লৈ যাব পাৰিব ইনক্লুডিং ট্ৰান্সফাৰ। এইখন গাড়ী আপোনাকে মাত্ৰ 1.5 লাখ টকাত লৈ যাব পাৰিব। 2 লাখ টকা দি পেলাই এইখন আপোনাকে মহিন্দ্ৰা ভিৰো লৈ যাব পাৰিব। নমস্কাৰ, মই আৰিফ, আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। মই আহি গৈছো কমাৰ্চিয়েল ষ্টক আপডেট লৈ। আপোনাক কেনেকে ধৰণৰ গাড়ী লাগে, জিটো লাগে, সুপ্ৰ লাগে, DI লাগে, য়োদ্ধা লাগে, বলেৰ পিকআপ লাগে, ডাঙৰ ডাঙৰ গাড়ী লাগে, সকলো ধৰণৰ গাড়ী আপোনাকে ইয়াত পাই যাব। এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধাও আছে। মই আহিছো বৰ্তমান SK মটৰ নগাঁও। দেখা পাইছে SK মটৰ। যদি আপোনাৰ হাতত পইচা কম আছে, যদি আপোনাকে ৰিফাইনেন্স কৰিম বুলি ভাবিছে লোৱেষ্ট ডাউন পেমেন্টত, তেন্তে আপোনাকে ইয়াত আহিব পাৰে। SK মটৰ ভাল ভাল গাড়ী আছে আৰু গোটেই যিমান গাড়ী আছে সব ৰিজনেবল প্ৰাইজত আছে। যদি আপোনালোকে ব্যৱসায় কৰিবৰ কাৰণে মালবাহী গাড়ী যদি বিচাৰি আছে, তেন্তে আপোনালোকৰ কাৰণে SK মটৰ বেষ্ট অপচন। তেন্তে আমি বেছি দেৰি নকৰো, আমাৰ লগত আছে এই ডিলাৰ সত্তাধিকাৰী সাকিনুৰ দা আছে। নমস্কাৰ। হয় নমস্কাৰ। ভালে আছে? ভালে আছে। ওকে, পোন প্ৰথমে ইয়াৰ এড্ৰেছটো কৈ দিয়ক। আমাৰ ডিলাৰখন হ'ল SK মটৰ আৰু আপোনাৰ আমাৰ ডিলাৰখন নগাঁও টাউনত, নগাঁও টাউন খুটিকুটিয়াত আছে। খুটিকুটিয়াত আপোনাৰ ভাৰত পেট্ৰলিয়াম পাম্প, PVC আৰু গুপ্তা পাৰ্টছ দোকান যিটো কয় এইটোৰ অপজিট সাইডতে আছে। এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা আছে না? এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা হৈ যায়। আমি গাড়ী চাই পেলাই যদি কাৰোবাৰ গাড়ী এক্সচেঞ্জ কৰিব খোজে, গাড়ী দি পেলাই গাড়ী ল'ব খোজে, গাড়ীটো ফটো চাই লওঁ বা সুবিধা পালে আমি গৈ পেলাই চাওঁ। ওকে, যদি ধৰক প্ৰফাইল ভাল থাকে, মিনিমাম ডাউন পেমেন্টত গাড়ী ওলাব? প্ৰফাইল যদি ভাল থাকে ফাইনেন্সত মিনিমাম ডাউন পেমেন্টত ওলাই যায়। আমি বেছি দেৰি নকৰো, আমি আৰম্ভ কৰো। আৰু ইয়াৰ পৰা গাড়ী ল'লে 1 মাহৰ কাৰণে ইঞ্জিন গিয়াৰ বক্সৰ কিবা যদি হয় তেওঁলোকে নিজে চাই দিয়ে, হয় ন? হয়, আমাৰ ডিলাৰৰ তৰফৰ পৰা মানে যদি গাড়ী ডেলিভাৰী হোৱাৰ পিছত 1 মাহৰ ভিতৰত কিবা ডাঙৰ প্ৰব্লেম দিয়ে, আমি আমাৰ ডিলাৰৰ তৰফৰ পৰা এইটো আমি ফ্ৰী চাই দিম। ওকে, আমি বেছি দেৰি নকৰো, আমি আৰম্ভ কৰো। তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। তেন্তে হওক আমি আৰম্ভ কৰি আছো। প্ৰথমে এখন নতুন গাড়ী পাইছো। এখন কি গাড়ী? ইন্ট্ৰা। নতুন গাড়ী, এইটো মহেন্দ্ৰ বিৰু হয়। এইটো নতুন আহিছে, মাত্ৰ 4,000 কিলোমিটাৰ ৰান হৈছে গাড়ীখন। ওকে, গাড়ীখন 4,000 কিলোমিটাৰ ৰান হৈছে। গাড়ীখন 24 মডেল হয়। এইখন গাড়ীৰ দাম ৰাখিছো আমি 9 লাখ টকা। 9 লাখ? 9 লাখ। মহিন্দ্ৰা ভিৰু। মহেন্দ্ৰ বিৰু। ওকে, 9 লাখ টকাত নতুন গাড়ী পাইছো এবাৰ মহিন্দ্ৰাৰ ভিৰু। আপোনাকে মাত্ৰ একদম নতুন গাড়ী। আপোনাৰ গাড়ী ৰান হৈছে মাত্ৰ 4,000 কিলোমিটাৰ। একেবাৰে নতুন গাড়ী ন? 4,000 কিলোমিটাৰ ৰান হৈছে। ফাইনেন্স হৈ যাব না? ফাইনেন্স হৈ যাব। কিমান দিলে ওলাব এখন? 2 লাখ টকা দিব লাগিব। ওকে, যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি পেলাই এইখন আপোনালোকে মহিন্দ্ৰা ভিৰো লৈ যাব পাৰিব। বাকীখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব। নেক্সট আমাক এখন ক'ব। নেক্সট আপোনাৰ এইটো DI RX, এইটো টাটাৰ হয়। এইখন 19 মডেল। আগফালে টায়াৰ দুটা নতুন আছে, পিছফালেও আমি নতুন লগাই দিম। গাড়ীখনৰ দাম ৰাখিছো 4,50,000 টকা। 4,50,000? হয় হয়। 1.5 লাখ মান দিলে ওলাই 150 দিলে বাকীটো লোন হৈ যাব। এইখন গাড়ী আপোনাকে মাত্ৰ 1.5 লাখ টকাত লৈ যাব পাৰিব। বাকীখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব। হয় হয়। নেক্সট এখন ক'ব। নেক্সট আপোনাৰ এইটো মহেন্দ্ৰ জিতু হয়। এইটো 17 মডেল হয়। BS4 হয় গাড়ীখন। গাড়ীখন আপোনাৰ 150 পাই যাব। 150। এইটো ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। 150 পেপাৰ আপডেট কৰি আমি ট্ৰান্সফাৰ কৰাই দিম। মাত্ৰ 1.5 লাখ টকাত আপোনাকে এখন জিটো লৈ যাব পাৰিব ইনক্লুডিং ট্ৰান্সফাৰ। নেক্সট এখন জিটো ক'ব। এইখন 19 মডেল হয়। এইখনৰ ডিজেলৰ হয়। এইখনৰ আপোনাৰ 250। 2,50,000। মাত্ৰ 2,50,000 টকাত এখন জিটো পাই আছে আপোনাকে। নেক্সট এখন ক'ব। নেক্সট DI EX, এখন BS4 হয়, 14 মডেল হয়। গাড়ীখনৰ দাম ৰাখিছো 3 লাখ টকা। 3 লাখ? টায়াৰ গোটেই কেইটা নতুন দিয়া হ'ব। পেপাৰ ফুল আপডেট পাব। 3 লাখ টকা ৰাখিছো। ওকে, নেক্সট আমাক ক'ব সুপ্ৰ। সুপ্ৰ, কাৰোবাৰ যদি মহেন্দ্ৰ সুপ্ৰ লাগে, এইখন গাড়ী 32,000 ৰান হৈছে। সুপ্ৰ এইখন এক্সেলখন হয়, 5 গিয়াৰ হয়। এইখনৰ দাম ৰাখিছো আমি 6 লাখ টকা। 6 লাখ? হয়। নেক্সট এখন সুপ্ৰ। এইখন 18 মডেল হয়, BS4 হয়। এইখন 4 গিয়াৰ। এইখনৰ দাম ৰাখিছো 2,60,000। মাত্ৰ 2,60,000 টকা এখন সুপ্ৰ লৈ যাব পাৰিব। টাটা ইন্ট্ৰা V10, এইখন 21ৰ গাড়ী হয়। এইখনৰ দাম ৰাখিছো 3,50,000। 3,50,000? হয় হয়। এইখন হ'ল আপোনাৰ 24ৰ গাড়ী হয়।
এখনৰ 32,000 ৰান হৈছে। ওকে এখনৰ দাম ৰাখিছো 5 লাখ টকা। 5 লাখ হয়। নেক্সট এখন সুপ্ৰ মহেন্দ্ৰ সুপ্ৰ 4 গিয়াৰৰ হয়, এখন 22ৰ হয়। এখনৰ দাম ৰাখিছো 460। হয়। ওকে নেক্সট এখন কব বলৰ আপোনাৰ বলেৰো পিকআপ এটো এক্সট্ৰা লং হয়, 9 ফুটি হয়, BS4 হয়। ওকে আপোনাৰ এখনৰ দাম ৰাখিছো 6,30,000 টকা। 630 ন হয়, টায়াৰ দুটা ব্ৰেণ্ড নিউ দিয়া হ'ব আৰু পেপাৰ ফুল আপডেট কৰি ট্ৰান্সফাৰ কৰি যদি কোনোবাই ফাইনান্স কৰিব খোজে ফাইনান্স কৰিব পাৰি। হৈ যাব ন? হয়। ওকে আৰু এইখন সুপ্ৰ কব নেক্সট এখন আপোনাৰ 23 মডেল হয়। এইখন গাড়ীও ৰান কম হৈছে, মাত্ৰ 30,000 কিলোমিটাৰ ৰান হৈছে। এইটো নতুন গাড়ী হয়। এখন গাড়ী আপোনাৰ 23ৰ লাষ্টৰ হয়। এখন গাড়ী ৰাখিছো আপোনাৰ 470। নেক্সট এখন ইন্ট্ৰা V30 এখন 22ৰ হয়। এখনৰ দাম ৰাখিছো 5,50,000। 550 হয়। ওকে এখনো মানে 120-30 দিলে ওলাই যাব ন? হয়, ওলাই যাব। ওকে নেক্সট আমাক কব বলৰ এইটো 4x4 যদি কাৰোবাৰ 4x4 বলেৰো পিকআপ লাগে, এইটো আপোনাৰ 23ৰ মডেল হয়। গাড়ীখন মাত্ৰ 13,000 কিলোমিটাৰ ৰান হৈছে। অনলি 13 অনলি 13,000 কিলোমিটাৰ ৰান হৈছে। এইখনৰ দাম ৰাখিছো 7,30,000 টকা। 730 তোমাৰ 2 লাখ মান দিলে ওলাব হা? 2 লাখ মান দিলে ওলাই যাব। আৰু আপোনাৰ যদি কাৰোবাৰ আপোনাৰ DI EX BS3 লাগে 2,50,000 টকাত পাব। এখন কেছ ল'ব লাগিব। 2,50,000 টকাত পেপাৰ ফুল আপডেট কৰি ট্ৰান্সফাৰ আমি কৰাই দিম। মাত্ৰ 2,50,000 টকাত কেছ আপোনাকে ইনক্লুডিং ট্ৰান্সফাৰ এখন EX লৈ যাব পাৰিব DI। হয় হয়। নেক্সট এখন 4x4 হয়, 4x4 বলেৰো। এখন ৰাখিছো 6,50,000 22 মডেল। আৰু কি আছে গাড়ী? গাড়ী আপোনাৰ বলেৰো আমাৰ তাতে 2 পইণ্ট আছে 10 ফুটি, 2.10 ফুটি 24 মডেল আছে। এইটো ষ্টকত এতিয়া বৰ্তমান নাই আৰু 1 তাৰিখ মানত আহিব। আৰু আপোনাৰ য়োদ্ধা আছে, য়োদ্ধা 17 আছে, 2 পইণ্ট আছে। আৰু আপোনাৰ সুপাৰ কেৰি আছে, AC গোল্ড আছে, বহুত কেইটা AC গোল্ড আমাৰ ইয়াতে ষ্টকত নাই। AC গোল্ড বহুত কেইটা আছে, মেগা এক্সেল আছে। ফোন কৰিলে আমি জনাই দিম কি গাড়ী আছে বা ফটো দি দিম, আমাক ফোন কৰিলে কন্টেক্ট কৰিলে হ'ল। এইখিনিয়ে ক'বলৈ আছিল, বহুত গাড়ী আছে, ষ্টক আছে, আপোনাকে এবাৰ কন্টেক্ট কৰিব। যদি ভাল গাড়ী কম দামত যদি ল'ম বুলি ভাবিছে তেন্তে SK মোটৰ ভিজিট কৰক। একদম আপোনাৰ 1.5 লাখ টকা পৰা ষ্টাৰ্টিং গাড়ী আছে ইয়াত, যিটো আপোনালোকে 1.5 লাখ টকাত পাব। বাকি ভাল ভাল কম দামৰ গাড়ীও আছে। যিটো পেট্ৰলৰ হ'ব 23 মডেল আছে, যিটো পেট্ৰলৰো আছে। ডিজেলৰ আছে, এছ গোল্ড ডিজেলৰো আছে, পেট্ৰলৰো আছে। এবাৰ ভিজিট কৰক SK মোটৰ নগাঁও। স্ক্ৰীনত দিয়া নাম্বাৰত কন্টেক্ট কৰি ল'ব। এইখিনিয়ে ক'ব লগা আছিল। নতুন ষ্টক আহিলে আকৌ আহিম। যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই।